স্কুটিৰ আন্দোলন বন্ধ হ'ল কিয়? এতিয়া ন্যায় পোৱাৰ আশা কিমান দূৰ? মামাই মানি ল'লেনে যে 60%তে আমালোক স্কুটি দিম এইবাৰ? গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি বিষয়টো স্কুটি ভিডিঅ'ক লৈ আলোচনা কৰা হ'ব। মই কেইদিনমান আগত এটা পোষ্ট কৰিছিলোঁ যে তোমালোকক কিহৰ কাৰণে ভিডিঅ' লাগে। কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে কৈছে যে ছাৰ ইকনমিক্সৰ লাগে, কেইজনে কৈছে স্কুটি লাগে। গতিকে ইকনমিক্সৰ মই অলপ কেইদিন পিছত দিম, তাৰ কাৰণ ইকনমিক্সৰ নোটটো মোৰ তাত একেবাৰে ৰেডি হোৱা নাই আৰু ৰেডি হৈছে। অলপমান মোবাইলৰ প্ৰব্লেম থকাৰ বাবে মই ইকনমিক্সৰখিনি নিদিলোঁ। মই আজি স্কুটিৰ কথাক লৈ আলোচনা কৰোঁ। গতিকে স্কুটিৰ কথাক লৈ আলোচনা কৰিব গ'লে প্ৰথম কথাত স্কুটিক লৈ আলোচনা যে আমালোক কৰিম, আলোচনা কৰাৰ মানে কথাটো বন্ধ হৈ গ'ল। তাৰ কাৰণটো কি? ছাত্ৰ-ছাত্ৰীয়ে হতাশ হৈ গ'ল। মই তোমালোকক আগতে কৈছোঁ যে যদি আন্দোলন কৰা তেন্তে একেবাৰে ভালকৈ কৰিব লাগিব, আৰু যদি নকৰা তেন্তে নকৰাই ভাল হ'ব। এতিয়া দেখা বহুত কেই জেগাত আন্দোলন হৈ গ'ল, 5খন জেগাত আন্দোলন হ'লে নহ'ব। তাৰ কাৰণ এইটোৱে, এই কথাটো হৈছে চৰকাৰ বিৰোধী কথা। গতিকে চৰকাৰ যি আইনখন একেবাৰে প্ৰস্তুত হৈ গৈছে, সেই আইনখনক মানে অকাৰ্য কৰাৰ বাবে বহুত চেষ্টা কৰিব লাগিব। 5খন ঠাইত আন্দোলন কৰিলে নহ'ব। ই দৰকাৰ পৰিলে 10খনৰ ভিতৰত 10খন ঠাইতে আন্দোলন হ'ব লাগিব। তেতিয়াহ'লেহে চৰকাৰ বিৰোধী কথাৰ মূল্য থাকিব। চৰকাৰ বিৰোধী কথা এনেই ক'লে নহ'ব। চৰকাৰ বিৰোধী কথা কোৱাৰ কাৰণে অলপ মনত সাহস থাকিব লাগিব। যি 5খন ঠাইত আন্দোলন হৈছে, সেই 5খন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভুল কৰিছে। সেই ছাত্ৰ-ছাত্ৰীয়ে যদি ভুল এইটোৱে যে তেওঁলোকে একগোট হোৱা নাই। একগোট মানে কি? 5খন ঠাইৰ ছাত্ৰ-ছাত্ৰী একগোট হৈ একেবাৰে ডাঙৰকৈ মই কেইটামান স্কুটিৰ ভিডিঅ' বনাইছোঁ। তাত তোমালোকে মানে যিসমূহ ছাত্ৰ-ছাত্ৰী 80ৰ ওপৰত আছে, তেওঁলোকে কৈছে ছাৰ ভিডিঅ' বনাব নালাগে, মানে বেয়াকৈ কৈছে। যদি ভালকৈ ক'লে হয়তো ভালে কথা, বেয়াকৈ কৈছে ময়ো ভাবিলোঁ যে স্কুটিৰ ভিডিঅ' মই আপলোড কৰি আছোঁ, ছাত্ৰ-ছাত্ৰীয়ে ভাবি আছে মই ভিউজৰ কাৰণে ভিডিঅ' আপলোড কৰিছোঁ। আৰু বহুত ছাত্ৰ-ছাত্ৰীয়েতো বেয়া কমেণ্ট কৰিছে, নেগেটিভ কমেণ্ট, মানে সেইবোৰ পঢ়াৰ যোগ্যই নহয়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এতিয়াও কিন্তু হতাশ হোৱা নাই। কেতবোৰ ছাত্ৰ-ছাত্ৰী আছে হাইকোৰ্ট কৰি আছে, আৰু ইয়াৰ আগৰবাৰ দেখা গৈছে কি যে হাইকোৰ্ট কৰাৰ পিছত মানে চৰকাৰে মানি ল'ল যে 60% আৰু 75%তে স্কুটি দিয়া হ'ব। গতিকে এইবাৰো যদি তেনেকুৱা হয়, গতিকে তোমালোকে আনৰ ওপৰত আশা কৰা বাদ দিয়া যে তেওঁ হাইকোৰ্ট কৰিব, তেওঁৰ কাৰণে মই পাম, মই নকৰোঁ, মোৰ কৰিলে বেয়া দেখা যাব। আৰু বিশেষকৈ ছোৱালীসকলৰ ক্ষেত্ৰত মানে ঘৰৰ পৰা এটা চাপ দিয়ে যে তুমি সেইবোৰত নাযাবা। মই এটা কথা কৈ আছোঁ, যদি আপুনি আপোনাৰ ছোৱালীজনীকে তেনেকৈ কয়, বাকী পেৰেণ্টছৰ কথা ভাবাচোন। বাকী পেৰেণ্টছে তাৰ ল'ৰা বা ছোৱালীক কি ক'ব? ল'ৰাকতো নকয়, বিশেষকৈ ছোৱালীকে কয়। সেইকাৰণে বাদ দিয়া সেইবোৰ কথা। তোমালোকে আনৰ ওপৰত আশা কৰা বাদ দিয়া। তোমালোকে ইউটিউবত দেখা যে হাইকোৰ্ট কেনেকৈ কৰিব লাগে, আৰু মইতো শুনি আছোঁ যে বহুত ছাত্ৰ-ছাত্ৰীয়ে হাইকোৰ্ট অলৰেডি কৰি দিলে। গতিকে তোমালোকে হাইকোৰ্ট কৰা, হাইকোৰ্ট কৰিলে নিশ্চয় ন্যায় পোৱাৰ এটা আশা থাকে। আৰু এনেতে স্কুটিৰ যে আন্দোলন আছিল, আন্দোলনটো অলৰেডি কিন্তু বন্ধ হৈ গৈছে, কাৰণ ছাত্ৰ-ছাত্ৰী হতাশ হৈ পৰিল যে আমালোক ন্যায় নাপাম, আমালোক আন্দোলন নকৰোঁ। এই আন্দোলন নকৰোঁ আৰু আমালোক ন্যায় নাপাম, এই কাৰণৰ কাৰণে কিন্তু তোমালোকে বহুত মাইনাছ পইণ্ট খাইছা। ঠিক আছে? তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে। তোমালোকে হাইকোৰ্ট কৰা, হাইকোৰ্ট কৰিলে কিবা এটা তোমালোকে ফল পাবাই। ঠিক আছে?